গোৱাত প্ৰাণ গ'ল তিতাবৰৰ একে পৰিয়ালৰ দুই যুৱকৰ মৰ্মান্তিক ঘটনাৰ পিছতে প্ৰাণ এৰিলে পিতৃয়ে তিতাবৰত শোকাবহ ঘটনা একেখন গাঁৱৰে একেটা পৰিয়ালৰে তিনিজনকৈ সদস্যৰ মৃত্যু এই মৰ্মান্তিক ঘটনা তিতাবৰৰ খাৰখোৱা গাঁৱত তিতাবৰ খাৰখোৱা গাঁৱৰ দুজন যুৱক অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈয়ে কৰ্মস্থলীৰ পৰা নিজ কোঠালৈ আহি থকা অৱস্থাত গোৱাৰ আগাছেইম আৰক্ষী থানাৰ কিশোনীৰ লগত এক মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ দুই উঠি তাতে নিহত হয় এই মৰ্মান্তিক খবৰটো পাই দিক বিদিক হেৰুৱাই পাপু গগৈৰ পিতৃয়ে চৰমপন্থা বাছি লয় মৃত যুৱক দুজন গোৱাৰ দুটা ব্যক্তিগত কোম্পানীৰ সিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল একেটা পৰিয়ালৰে তিনিজনকৈ লোকৰ মৃত্যু হোৱাত পৰিয়ালটোৰ লগতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে অতি দৰিদ্ৰ পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ মৃতদেহ দুটা স্বগৃহলৈ আনি দিয়াৰ ব্যৱস্থা কৰি দিয়াৰ বৰ্তমান মৃতদেহ দুটা গোৱাৰ এখন চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে আনহাতে পাপু গগৈৰ পিতৃ অনিল গগৈৰ মৃতদেহটো নিশা তিতাবৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে JMCHলৈ প্ৰেৰণ কৰিছে তিতাবৰৰ মেলামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত খাৰখোৱা গাঁৱৰ মাধৱ গগৈ আৰু অনিল গগৈ দুইজনেই সহোদৰ ভাতৃ মাধৱ গগৈৰ পুত্ৰ অচ্যুত ৰঞ্জন গগৈ গোৱাৰ হাউচকিপিং নামৰ এটা কোম্পানীত সিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিলে আৰু অনিল গগৈৰ পুত্ৰ পাপু গগৈ তেওঁ পাৱাৰ গ্ৰীণ এটা সিকিউৰিটি কোম্পানীত কাম কৰিছিলে দুয়োটাই কোম্পানী ওচৰা ওচৰি আজি সন্ধিয়াৰ সময়ত দুয়ো ককাই ভাই এখন মটৰচাইকেলত নিজৰ থকা স্থানলৈ আহি থকা অৱস্থাত গোৱাৰ আগাছেইম নাম আৰক্ষী থানাৰ সমীপত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাৱটি লয় এনে কৰুণ আৰু মৰ্মান্তিক ঘটনাৰ সংঘটিত হোৱাৰ বাতৰি তৎমুহূৰ্ততে আমাৰ অঞ্চলত বিয়পি পৰিলে দুইজনে মোৰ আত্মীয় আৰু সেই আত্মীয় সূত্ৰে মই দুইজনৰ গৃহলৈ আহিছিলোঁ আৰু অহাৰ সময়ত আমি দুয়োটাই এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান আৰু অহাৰ সময়ত পাপু গগৈৰ পিতৃ অনিল গগৈ তেওঁ পুত্ৰ শোকত তেওঁক আচলতে মানসিকভাৱে আঘাত পাই নিজৰ স্বইচ্ছাই মৃত্যু সাৱটি ল'ব লগা হ'ল এটা কৰুণ অৱস্থা ঠিক 4 ঘণ্টাৰ ভিতৰত তিনিটাকেই মৃত্যু দুটা পৰিয়ালত হ'ল আজি আমাৰ বাবে অতি দুখৰ আৰু কাকো বুজাব নোৱাৰা এটা বেদনাদায়ক খবৰ আৰু আটাইতকৈ আশ্চৰ্যজনক এই যে গোৱাত বৰ্তমান দুটাকে মৃতদেহ অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈ দুইজনৰ মৃতদেহ ইতিমধ্যে গোৱা চিকিৎসা মহাবিদ্যালয়ত মৰ্গত আছে কালিলৈ পষ্টমৰ্টেম হ'ব বুলি আগাছেইম পুলিচ ষ্টেচনৰ পুলিচ ইনস্পেক্টৰে ইতিমধ্যে আমাক অৱগত কৰিছে আৰু এই মৰ্গৰ পৰা কালিলৈ পষ্টমৰ্টেম হোৱাৰ পাছত পৰিয়ালবৰ্গক চমজাই দিম বুলি কৈছে কিন্তু আটাইতকৈ দুখৰ বিষয় যে দুয়োটাই দৰিদ্ৰ পৰিয়াল গতিকে গোৱাৰ পৰা যোৰহাট জিলা অসমৰ এই যোৰহাট জিলাৰ এই ভিতৰুৱা অঞ্চলটোলৈ আনিবৰ কাৰণে দুয়োটা পৰিয়ালে কিন্তু অপাৰক মই আশা ৰাখিছোঁ যে এই গোৱাৰ পৰা তিতাবৰৰ এই খাৰখোৱা গাঁওখনলৈ দুয়োটা দৰিদ্ৰ পৰিয়ালৰ এই চোতাললৈ এই দুটা সন্তানক দুইজন যুৱকক আনিবৰ কাৰণে মই তিতাবৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক মাননীয় ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া তিতাবৰৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান নলবাৰী পানীগাঁৱৰ দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুল আপোনাৰ সন্তানৰ বাবে এখন নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান আমাৰ ইয়াত ডিজিটেল পদ্ধতিৰে অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰি সংগীত ক্ৰীড়া কম্পিউটাৰ আচাৰ ব্যৱহাৰ আদিৰ শিক্ষা দিয়া হয় নাৰ্চাৰীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি চলি আছে প্ৰতিটো শ্ৰেণীতে আসন সীমিত সবিশেষ জনাৰ বাবে যোগাযোগ নম্বৰ 7002074654 নাইবা 9101997764 নাইবা 6900914426